মই প্ৰথমতে গৰু বিহুৰ প্ৰথম দিনাৰ পৰাই অসমৰ সদৌ অসমৰ আমাৰ যিসকল অসমীয়া লোক আছে, আমাৰ অসমবাসী ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰথমবাৰৰ কাৰণে এটা পতাকা উত্তোলন কাৰ্যসূচীৰে গণেশগুৰি এই বিহু মঞ্চ আমাৰ উদযাপন কৰা হ'ব। তাৰ লগতে সন্ধিয়ালৈ আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। সেই কাৰ্যসূচীত আজি ডক্টৰ ভূপেন হাজৰিকা সোঁৱৰণিত এটা অনুষ্ঠান পৰিৱেশন কৰিব দিছপুৰ মহাবিদ্যালয়। কালিলৈ জুবিন গাৰ্গৰ সোঁৱৰণি এটা অনুষ্ঠান পৰিৱেশন কৰিব আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা, দিছপুৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা। এই দুটা অনুষ্ঠানৰ যোগেদি যিটো আমি ইতিমধ্যে কৈছোঁ যে জুবিন গাৰ্গৰ যিটো আমাৰ এটা খালী মঞ্চখন, এই মঞ্চখনক জুবিনৰ অনুভূতিৰে সজাই তুলিবৰ কাৰণে আমি যত্ন কৰিম, যাতে জুবিন নোহোৱাৰ যিটো আমাৰ দুখ, জুবিন নোহোৱাৰ যিটো বেদনা, সেই বেদনা আমাৰ সকলোৰে মনত আছে। তৎসত্ত্বেও আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি কৰিম। আৰু ইয়াত বিশেষভাৱে থাকিব পখিলা লেখথেপী তেখেত বাইদেউ থাকিব, তেখেত জুবিনৰ গান পৰিৱেশন কৰিব। আৰু মই সকলো ৰাইজক আহ্বান জনাইছোঁ এই দুটা অনুষ্ঠানতে তেখেতলোক উপস্থিত থাকে, আমাৰ গোটেই অনুষ্ঠানটো এটা সজীৱতা আনি দিব। লগতে আমাৰ বিহুৰ শুভেচ্ছা, আমাৰ বিহু কমিটিৰ ফালৰ পৰা সকলোকে আমি বিহুৰ শুভেচ্ছা জনাইছোঁ। অসমৰ ৰাইজ সুখেৰে থাকক, সমৃদ্ধি হওক, প্ৰগতি হওক, শান্তিৰ বাটত সকলো আগুৱাই যাওক, এইখিনিকে মই আশা কৰিছোঁ। আমাৰ এইখন অনুষ্ঠানত আচলতে মুখ্য অতিথি হিচাপে আমি তেনেকুৱা নিমন্ত্ৰণ কৰা নাযায়। আমাৰ সাধাৰণ ৰাইজৰ মাজতে কোনোবা এজনে পতাকা উত্তোলন কৰিব, কোনোবা এজনে মঞ্চ উন্মোচন কৰিব, কোনোবা এজনে আমাৰ যিখন স্মৰণিকা আছে তাক উন্মোচন কৰিব। কিন্তু আমাৰ ৰাইজৰ যিখিনি কমিটিৰ মানুহ আছে, গণেশগুৰিৰ যিসকল বৰেণ্য ব্যক্তি আছে, সেইসকলক লৈ আমি কৰোঁ গোটেই ফাংচনটো। গতিকে বিশেষভাৱে আমি তেনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত আমি তেনেকুৱা ধৰণৰ গুৰুত্ব দিয়া নাই। বিহুখন আমি ৰাইজৰ মাজতে ৰাখিব বিচাৰিছোঁ। ৰাইজৰ মাজৰে কোনোবা এজনে আমাৰ অনুষ্ঠান আজি উদ্বোধন কৰিব। এইখন বিহুৰ লগতো জুবিন দা জড়িত আছিল বা তেওঁৰ অনুষ্ঠান পৰিৱেশন কৰা হৈছিল। এইবাৰ জুবিন দা নাই, কেনেকুৱা এটা মানে শূন্য যি আপোনালোকে অনুভৱ কৰে? মোৰ মনতেই আছে, যোৱাবাৰ বিহুৰ কথা মনত আছে। সন্মুখত বহি আছিলো, জুবিন গাৰ্গে গীত পৰিৱেশন কৰি ইমান সুন্দৰ, ইমান ইয়াতে আৰম্ভণি কৰিছে, ইমান সুন্দৰ গান পৰিৱেশন, ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত জুবিনে যোৱাবাৰ গীত পৰিৱেশন কৰিছে। সেইটো মোৰ ৰন্ধে ৰন্ধা, আমাৰ সকলোৰে ৰন্ধে ৰন্ধে এতিয়াও সোমাই আছে। আজি জুবিনক নেপাম এই মঞ্চত, তাৰ কাৰণে আমাৰ দুখ লাগিছে। আমাৰ অনুভৱটো জুবিনৰ প্ৰতি সদায় থাকিব। সেইকাৰণে মই ইতিমধ্যে কৈছোঁ যে জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, জুবিনৰ সোঁৱৰণতে আমি এটা অতি সুন্দৰ অনুষ্ঠান পৰিকল্পনা কৰি আজি উলিয়াইছোঁ, যাতে ৰাইজে জুবিনৰ সেই অনুভূতিখিনি আকৌ এবাৰ নিজৰ মাজত অনুভৱ কৰিব পাৰে আৰু ভাবিব পাৰে যে জুবিন যদিও নাই বাস্তৱত, তথাপিতো জুবিন আমাৰ হিয়াই হিয়াই আমাৰ অন্তৰে অন্তৰে যাতে জীয়াই থাকে, তাৰ কাৰণে আমি যৎপূৰ্ণ আছে চেষ্টা কৰিম। এই অঞ্চলত, গোটেই সমগ্ৰ বৃহত্তৰ গণেশগুৰি অঞ্চলত গোপাল বড়ো, প্ৰয়াত গোপাল বড়ো ডাঙৰীয়া এগৰাকী মহীৰূহ ব্যক্তি আছিলে। তেওঁ গোটেই সমাজ জীৱনক একত্ৰিত কৰি তেওঁ এগৰাকী অগ্ৰণী নেতা আছিলে। আৰু তেওঁৰ স্মৃতিত এই গোপাল বড়ো ঐতিহাসিক খেলপথাৰ, এই গণেশগুৰিৰ যিখন বিহু সন্মিলন, এইখনৰো বৰ ডাঙৰ ঐতিহ্য আছে। আজি 46 সংখ্যক বিহু সন্মিলন হৈছে। ময়ো দিছপুৰৰ বাসিন্দা হিচাপে ইয়ালৈ মই সকলোৰে লগত আহিছোঁ। আৰু আমাৰ পতাকা উত্তোলন কৰিলে এগৰাকী বিদুষী, এগৰাকী শিক্ষাবিদ শ্ৰীযুতা প্ৰতিভা বৰা ডাঙৰীয়া দ্বাৰা মই আহি পেলাই, কাৰণ এয়া বিহু আমাৰ সাৰ্বজনীন আৰু প্ৰয়াত পুৰুষোত্তম দাসৰ সেই গীতটি শ্ৰীময়ী অসমীৰ শীতল কোলাত আমি সকলো সমবেত হৈছোহি। আৰু ময়ো সকলোকে বিহুৰ উলগ আৰু শুভেচ্ছা জনাইছোঁ। এইটো আমাৰ কাৰণে সঁচা কথা ক'বলৈ গ'লে এটা বৰ মৰ্মান্তিক কথা, কাৰণ মই এতিয়া আহোঁতে মোৰ পত্নীয়ে মোক দেখুৱাইছে যে তেওঁৰ লগত সংগ দিয়া জুবিলি বৰুৱাই কেনেধৰণে আজি কান্দিছে। আমি সকলোৰে অন্তৰত এইটো আমি জুবিনবিহীন বিহু, এইটো প্ৰথম জুবিনবিহীন বিহু, আৰু সেইটোৱে আমি প্ৰতিটো পদক্ষেপতে, প্ৰতিখন বিহু তলিতে আমি জুবিনৰ অভাৱ সঁচাকৈ আমি অনুভৱ কৰিম। কাৰণ বিহুৰ লগত, বিহুতলিৰ লগত, বিহু উৎসৱৰ লগত জুবিন গাৰ্গ এজন মানে অভিন্ন ব্যক্তি আছিলে। সদায় তেওঁ অবিচ্ছেদ্য অংগ আছিল।
গতিকে আজি আমি সকলোৱে তেওঁৰ অভাৱ আমি অনুভৱ কৰিছোঁ আৰু মই এই আজি বিহুৰ দিনাখন মই জুবিন গাৰ্গৰ প্ৰতি মোৰ পৰিয়ালৰ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বিহু আমাৰ বাপতি সাহোন, গতিকে জুবিনৰ অভাৱ এই বাপতি সাহোন এই বিহুৰ উৎসৱত আমি বাৰুকৈ অনুভৱ কৰিছোঁ। যিহেতু আপুনি এগৰাকী ৰাজনৈতিক ব্যক্তি, আপোনাক সদায় ৰাজনীতিৰ কথা দেখি আহিছোঁ, কিন্তু অসমীয়া বিহু বুলি ক'লে অসমীয়াৰ নামত এনেই জ্বলা। আজি পাৰে এফাকি বিহু গীত। এইটো এটা মোৰ আজি বিহুৰ দিনাখন মোৰ যিটো ভইচ সেইটো ফটা ঢোলৰ নিচিনা হৈ আছে। গতিকে আজি ফটা ঢোলৰ মই বিহুগীত সঁচা কথা ক'বলৈ গ'লে মই বৰ ভাল শ্ৰোতা। তোমালোকে চবেই গালে মই চাপৰি বজাই মই নাচো এপাক মাৰি। আমাৰ আছে নহয় বিহু গাব এনেকে। দেই, থেংক ইউ।